তো গাইছ মই এতিয়া গৈ আছোঁ ডিমাপুৰ গৈ আছোঁ আৰু লগৰটোক লগ ধৰিব গৈ আছোঁ। এতিয়া মই চাব পৰা এইফালে নগাঁও আছে বাইপাছটো। তো নগাঁও বাইপাছটো পাৰ হৈ আহিলোঁ এতিয়া বৰ্তমান। এতিয়া অলপ ৰখি দিছোঁ, বাইকখন ৰেষ্ট দি দিছোঁ আৰু অলপ এইফালে চাব পৰা। এতিয়া মই এতিয়া গৈ আছোঁ আৰু কমচে কম 150 কিলোমিটাৰমান আছে আৰু যাব লাগিব এইফালে ডিমাপুৰ ছাইডে আৰু ডিমাপুৰ ডিপু এইফালে ছাইডে এইফালে। আৰু চাব পাৰে বতৰটো ইমান ভাল নহয়, এতিয়া অলপ ভাল হৈছে বাৰু। এতিয়া পূৰা আধা ৰাস্তাৰ পৰা পানী বৰষুণ পৰি আছিল। তাৰপৰা এইবিলাক গাড়ী আহি আছে। তো এতিয়া মই যাওঁ, আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো শেষলৈকে। লগৰটো লগ ধৰিম আৰু চাব পাৰে এইফালে এই পোষ্টাৰটো আছে, এইফালে ডিপু লিখা আছে। মই এতিয়া ৰাইট চাইড যাব লাগিব, ৰাইট চাইড যোৱাৰ পিছত আৰু পাম আৰু। চ' গাইজ বহুত দূৰ আহি পালোঁ আৰু এতিয়া বৰ্তমান আহি পাইছোঁ। এতিয়া চাব পাৰে মাঞ্জা পাম আৰু বেছি দূৰ নাই, 35 কিলোমিটাৰমান আছে আৰু মাঞ্জা চাব পাৰে। এইফালে ডিমাপুৰ আছে, মাঞ্জা আছে, কোহিমা, এইটো মাঞ্জা 35 কিলোমিটাৰ আছে, 35 কিলোমিটাৰ আছে। আৰু 35 কিলোমিটাৰ যোৱাৰ পিছত মোৰ লগৰটো মানে লগ পাম আৰু। লোকো আহি গ'ল চলো এই আগত। তো গাইছ এতিয়া আহি পালোঁ। এইটো চাব পাৰে দা কাৰ্বি হোটেল বোলে ক'ৰবাত ৰাতুলে লৈ আহিছে। এতিয়া কি খুৱাই আৰু ৰাতুল কি খুৱাবা? হা কি আইটেম কৰিছা? গাহৰি হা আৰু পেটু আহি আছে এইফালে। খাম আৰু পূৰা আজি বহুত টাইম হ'ল ন। এতিয়া কেইটা বাজিলা? 12টা বাজিলা ন? কেইটা বজাত ওলাইছা? মই 6:30 এতিয়া ইমান 12:30 বাজি দিয়া ন। বহুত টাইম লাগি গ'ল, ৰাস্তা কোনামান লাগিছিলে না। অলপ বেছি দীঘলকৈ কৰিলোঁ। এই ৰাতুল ভাই লগ পাই গ'ল। ঘৰতে পিছত পিন্ধিম আৰু খাই লওঁ প্ৰথমতে ভাতটো ন। এইফালে মাংস খুৱাইছে, এইফালে গাহৰি মাংস এইফালে চাব। মই অসম পুলিচ, সেইফালে নাগালেণ্ড পুলিচ হয় নেকি? ৱেলকাম টু ডিমাপুৰ নাগালেণ্ড। আহি পালোঁ। কি এণ্ট্ৰি? নাগালেণ্ড এণ্ট্ৰি ভাল লাগিছে ন। আমি আহি পালোঁ ডিমাপুৰ ৰেল ষ্টেচন আহি পালোঁ। চবটো ডিমাপুৰ এতিয়া আছোঁ আমি ধনশিৰি নদীৰ মানে দলঙৰ ওপৰত আছোঁ এতিয়া, ব্ৰিজৰ ওপৰত হয় না। এতিয়া কৈ দিম কিবা এটা কৈ দিম। গোলাঘাট আছোঁ আৰু এইফালে গোলাঘাট ন, এইফালে বোকাজান। গাছ আজি মানে এতিয়া বৰ্তমান আহি পাইছোঁ আমি দেওপানী চাব পাৰে। এইফালে দেওপানী মন্দিৰ আহি পাইছোঁ এতিয়া। এইফালে চাব পাৰে কিমান দোকান, এইফালে যিকোনো বস্তু কিনিব পাৰে আৰু এইফালে চাকি তাকি যোনে দিয়ে। এতিয়া বন্ধ হৈ হ'ল। ইয়াৰ পৰা কিমান দূৰ আৰু এইফালে? আৰু 300 মিটাৰমান 300 মিটাৰ ন।
বেছি নাই অলপ আছে আৰু তাতে গৈ আছোঁ তো আপোনালোকক দেখাই থাকিম আৰু ভিডিঅ'টো সেইবিলাক চাই থাকিব ৰাস্তাবোৰ দৰ্শন কৰিব নোৱাৰিম আৰু এতিয়া দৰ্শন কৰিব নোৱাৰিব আৰু এতিয়া ভাষা খাই দিওঁ না সেইটো কাৰণে আৰু এতিয়া আবেলি সময় আহিছে না সেইটো কাৰণে আৰু ৰাস্তাটো চাব পাৰে এইফালে এতিয়া দোকানবিলাক বন্ধ কৰিলে 4টা বজাতে বন্ধ কৰি আছে হয় নেকি তো গাইছ এতিয়া আহি পালোঁ আমি দেওপানী মন্দিৰ চাব পাৰে এইফালে গেটটো এইটো এতিয়া মেইন গেটটো আৰু আপোনালোকে আহে যদি এটা চাব পাৰে এইটো মেইন গেটটো এইটোৱে আৰু পৰিৱেশটো চাওক আপোনালোকে ৱাও দেওপানী মন্দিৰৰ মানে এইটো এটা পুখুৰী আৰু ন ইয়াৰ এটা পুখুৰী ইয়াতে মানে কাছ আছে আৰু কি আছে মাছ আছে নেকি হা কাছ অকল ন মানে কাছ মানে বহুত ডাঙৰ আছে আৰু ইয়াতে তো চাব পাৰে এইফালে অঁ মানে যিহেতু আমি এতিয়া আবেলি সময়ত আহিছোঁ তো সেইকাৰণে মানে ইয়াতে মানে কাছ মানে গেটটো মাৰি দিলে আৰু তো সেইকাৰণে এতিয়া আমি কাছ চাছবোৰ দেখা পোৱা নাই তো যিহেতু মানে তেওঁলোকক মানে যি কাছবিলাক মানে কি আৰু ন খাদ্য এটা দিলে মানে সিহঁতে ওলাই আহে আৰু ন হয় নহয় মুড়ি চুৰি বা কিবা লাৰু চাৰু যি পায় আৰু দিলে মানে তেওঁলোকে ওলাই আহে মানে তো এতিয়া ওলাই অহা নাই তো গেটটো বন্ধ কৰিলে তো সেইকাৰণে সোমাব পৰা নাই তো যিসকলে মানে মনৰ আশা পূৰণ হোৱা নাই এতিয়ালৈকে তো মানে সেইসকলে আহিব পাৰে ইয়াতে চাব পাৰে এইফালে দেওপানী মন্দিৰত আৰু যিহেতু ইয়াতে মানে কাপোৰ মানে বান্ধি দিলে ইয়াতে মনৰ আশা পূৰণ হয় বুলিকে মানে অতীজৰ পৰা মানে এইটো যিহেতু মানে কৈ আহিছে আৰু তো সেইটো পূৰ্ণ হ'ব বুলিকে মানে জানিব পাৰে আৰু সেইটো চাব পাৰে ইয়াতে তো আৰু যি পূৰণ হোৱাৰ পিছত মানে যিসকলে মানে ইয়াতে আহি মানে আকৌ খুলিব লাগে এইটো কাপোৰবোৰ চাব পাৰে ইয়াতে দেওপানী মন্দিৰটো পৰিৱেশ এইটো চাব পাৰে কি ধুনীয়াকৈ সজাই ৰাখিছে তো আপোনালোকে অহা যদি যিসকলে আহিব বিচাৰে তো আহিব পাৰে এইটো তো বোকাজানতো অলপ আগতে আছে এইটো তো আপোনালোকে আহক যদি আহিব পাৰে তো মই আহিছোঁ তো খুবেই ভাল লাগিছে তো যিহেতু মানে আজি আবেলি সময়ত আহিছোঁ তো সেইকাৰণে মানে এইটো বন্ধ কৰি ৰাখিছে তো সেইকাৰণে কম মাৰিলেও খুবেই মই দুখিত হৈছোঁ তো যি হওক তো ভাল লাগিছে ইয়াতে আহিকে তো লগৰ লগত আহিলোঁ এইটোৱে হৈছে দেওপানী মন্দিৰৰ পৰিৱেশটো আৰু চাব পাৰে তো আপোনালোকে অহা যদি আহিব পাৰে এইফালে তো গাইছ এতিয়া আমি আছোঁ মানে মই আছোঁ এতিয়া বৰ্তমান মানে বোকাজানত মানে ৰাতুলহঁতৰ ৰুমত আছোঁ আৰু আমাৰ ৰাতুল ভাই আছে লগত কি বনাইছা ব্ৰইলাৰ তুনমং বনাই আছে ব্ৰইলাৰ তুনমং লহে আমি ডান্সো কৰিম চাই থাকিব আৰু কেনেকৈ ডান্স কৰোঁ দেই তো হেল্ল' গাইজ তো বহুত দেৰি হৈ গ'ল ৰাতি হৈ গ'ল মানে বহুত ৰিলছ বনাওঁতে মানে বৰ ভাগৰ লাগি গ'ল আৰু বহুত জেগা ঘূৰিলোঁ আজি তো দেওপানী গ'লোঁ আৰু এইফালে নাগালেণ্ড গ'লোঁ বহুত জেগা ঘূৰিলোঁ আজি তো বহুত ভাগৰ লাগিছে তো এইফালে এতিয়া ভাত খাব ওলাইছোঁ আৰু এইফালে আনিছে আজি আমাৰ ৰাতুলে কি আনিছা ব্ৰইলাৰ আৰু গাহৰি ব্ৰইলাৰ আৰু গাহৰি মিক্স হয় না একেদিন মানে বহুত মানে কালি আহিছোঁতো কালি ৰাতি আৰু ৰাতিপুৱাৰ পৰা গাহৰি খাইছোঁ গাহৰি খাই মানে পূৰা পেট কিবা নিচিনা হৈ গৈছে তো এতিয়া ব্ৰইলাৰ খাম ইফালে আছে এবাৰ নেমু আছে ইফালে ভাত গাহৰি ব্ৰইলাৰ মিঠা হা মিঠা তো গাইছ এতিয়া আমি আছোঁ বিশালত এইটো কি হয় বোকাজান বোকাজান মানে বিশাল মানে ডাঙৰকৈ খুলিছে আৰু এটা চাব পাৰে এইফালে গম ভাল হ'ব পিন্ধিব ন স্পৰ্টিং কিমান ভাল ন গম ভাল হ'ব পিন্ধিব এই ঘৰত যে 100 টকা এইবিলাক এনেকৈ চবতে কি লৈছা এটা দুখন দেখা দিছোন দুখন দেখা দি 999 তো গাইছ এতিয়া আহি পালোঁ আমি বোকাজান আৰু লগত থব আহিছে ৰাতুলে থব আহিছে বহুত দিন লগ পালোঁ ভাল লাগিলে ভাল লাগিছে না আকৌ আহিবা মই গ'লে লগ পাম বঢ়িয়া লগ পালে ভাল লাগিছে বহুত আৰু লগ পাম দেই গাড়ীটো আহি পালে আৰু ইয়াৰ পৰা যাম আৰু গাড়ী ধৰি ন
ফোন কৰিম নহয় ফোন কৰিবি এইখনে গাড়ী আৰু এতিয়া আহি পালোঁ মই জাগিৰোড আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এইখিনিতে আৰু নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম